নমস্কাৰ ৰঘুত সকল সুপ্ৰভাত আজি এক ইন্টাৰেষ্টিং আসলতে যদিও মোৰ 45 বছৰ বয়স বাংগালুৰুত মোৰ 22 বছৰ বৰ্তমান চলি আছে আৰু এই 22 বছৰ কালত মুখামুখিকৈ নহয় ইন্টাৰনেটত গুগলৰ দ্বাৰা বিভিন্ন মোৰ দৈনন্দিন ব্যৱহৃত প্ৰয়োজনীয় কামবোৰত লগ পোৱা বিভিন্ন ফ্ৰড পাই আহিছো বুটকৰ আপোনালোকেও পাইছে বিভিন্ন ধৰণৰ বাতৰিসমূহতো পাই থাকো কিন্তু এই 22-23 বছৰত পোৱা অভিজ্ঞতাৰ পৰা এক সুকিয়া ধৰণেৰে এক ফ্ৰডৰ মই মুখামুখি হৈছো যেগৰাকী ইউকেৰ ছোৱালী মোক লগ কৰিবলৈ আহি আছে ইণ্ডিয়া বেংগলুৰু মই এজন সিকিউৰিটি মোৰ প্ৰফেশনাল হিচাপে আমি সন্দেহ আমাৰ ভাগটো সদায় থাকে ব্যক্তিজন প্ৰকৃততে কোন হয় তাৰ বাদে কাৰোবা বন্ধুত্বক কিছু এটা মৰ্যাদাৰেও চোৱাটো প্ৰয়োজন আছে যি কি নহওক মই নাজানো ভুল হ'ব পাৰে মই বিচাৰি পাইছো যে তেওঁ আচলতে এগৰাকী ফ্ৰড হয় কিন্তু এক নতুন ধৰণেৰে আহিছে গোটেই বিষয়খিনি মই কম ঠিক আজি 10টা বজাৰ পিছত হয়তো আবেলিৰ ভিতৰত মই গোটেই খোলাসাটো কৰিম কেনে ধৰণৰ এক্সপেৰিয়েন্স এই নতুন এক পন্থেৰে মোৰ লগত মুখামুখি হৈছে আপোনালোকৰ লগতো হয়তো বহু ধৰণৰ হৈছে টকা পইচা স্কেম কৰা ওটিপি বিচৰা কিংবা কিবা এপছৰ ক্লিক কৰিব দিয়া নাই কিংবা মেসেঞ্জাৰ ভিডিঅ' কল কৰি কৰা কিছুমান অখালীন ব্যৱহাৰকে আদি কৰি বহু পাই আহিছে কিন্তু ই এক সঁচাকে এই দুইটা ধৰণতকৈ সম্পূৰ্ণ পৃথক না কোনো অখালীন ভিডিঅ' সেন্ড কৰিছে কথা পাতিছে নাই কিংবা ওটিপি বিচাৰিছে বা কিবা এপ ক্লিক কৰিব দিছে তেনে ধৰণৰ একো নাই চিনাকি হ'ল ফেচবুকত আৰু ছাডেন খুব কম দিনৰ ভিতৰত তেওঁ আহি আছে বেংগলুৰুলৈ মোক লগ ধৰিবলৈ গতিকে মোৰ সন্দেহ হৈছে এয়া ফ্ৰড আৰু দুয়োগৰাকী মোৰ বন্ধুও কৈছে এইটো ফ্ৰড তেওঁ মোক বিশ্বাস দিবলৈ যে তেওঁ আহি আছে তেওঁ এয়াৰ টিকেট আদি বা ফ্লাইটৰ মুভমেণ্ট দেখুৱাইছে যি কি নহওক গোটেই বিষয়টো মই জনাম প্ৰকৃততে মোৰ এক সৰল বন্ধুত্ব নে ফ্ৰড আপোনালোকৰ মতামত জনাব বাকি অধীৰ আগ্ৰহেৰে বিদেশী বন্ধুগৰাকীক ৰিসিভ কৰিবলৈ ৰৈ আছো দেখা যাওক কি হয় আপোনালোকৰ মনত কি ভাব উদয় হৈছে জনাবচোন প্ৰকৃততে তেওঁ এগৰাকী সৰল সহজ বন্ধু নে তেওঁ ফ্ৰড যদি তেওঁ ফ্ৰড হয় নিউ দিল্লী আহি পোৱাৰ পিছত মোৰ লগত কেনে ধৰণৰ কমিউনিকেশ্যন হ'ব পাৰে মই চিয়ৰ তেওঁ ফ্ৰড কিন্তু বন্ধুত্বক মই বিশ্বাসঘাতক কৰাটো কিছু চিন্তনীয় বিষয় দেখা যাওক আপোনালোকৰ মতামত আশা কৰিলো পৰৱৰ্তী খণ্ড পৰৱৰ্তী ভিডিঅ'ত জনাই আছো